নমস্কাৰ বন্ধুসকল এট আৱাৰ চেনেললৈ আপোনালোকক স্বাগতম। আজিৰ এই ভিডিঅ'টোত আমি বিশেষকৈ আলোচনা কৰিম ফ্ৰেকশ্যন এণ্ড ইটছ টাইপছ, তাৰমানে ভগ্নাংশ আৰু ইয়াৰ প্ৰকাৰ। যিয়নক পোনপ্ৰথমে আপোনালোকে চাওক, ইয়াতে আমি ভগ্নাংশৰ বিষয়ে আলোচনা কৰিম, ইয়াৰ প্ৰকাৰৰ বিষয়ে আমি আলোচনা কৰিম আৰু শেষত ইয়াৰ ওপৰত আমি কেইটামান MCQ ডিছকাশ্যন কৰিম, যিবিলাক আপোনালোকৰ এক্সামৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট হয় আৰু প্ৰায় আপোনালোকৰ মেথামেটিক্স পাৰ্টৰ পৰা এক্সামত সোধে। যিয়নক প্ৰথমতে চাব লাগিব আমি যে ভগ্নাংশ বুলিলে কি বুজা বা ফ্ৰেকশ্যনছ বুলিলে কি বুজা। চ' ফ্ৰেকশ্যনছ বুলিলে আমি জানো ইট ইজ এ পাৰ্ট অফ হল, দ্য ৰেচিঅ' ইন বিটুইন দ্য পাৰ্ট এণ্ড দ্য হল। এই ফিগাৰটো আপোনালোকে নিশ্চয় চাব পাৰিছে, এই গোটেইখিনি আমাৰ হল পাৰ্ট হয়। অ'কে, এই গোটেইখিনি আমাৰ হল পাৰ্ট হয় আৰু ইয়াক আমি দুটা ইকুৱেল পাৰ্টছত ডিভাইড কৰিছোঁ। ইকুৱেল পাৰ্টছত ডিভাইড, ইয়াতে চাওক আপোনাৰ ইয়াতে শ্বেডিং পাৰ্ট হয় আৰু ইয়াতে নন শ্বেডিং পাৰ্ট হয়। এতিয়া আপোনাক যদি সোধে যে এই শ্বেডিং পাৰ্টটোৰ ফ্ৰেকশ্যনছ কিমান হ'ব, চাওক আমি ইয়াতে টোটাল কি কৰিছোঁ, দুটা ভাগ কৰিছোঁ। চ' হল পাৰ্ট আমাৰ হ'ব 2 আৰু ইয়াতে কি হ'ব ফ্ৰেকশ্যনছ, ইয়াতে আমি শ্বেডিং পাৰ্ট কি আছে, এক ভাগ আছে, গতিকে আমাৰ ওপৰত কি আহিব 1, গতিকে ইয়াৰ ফ্ৰেকশ্যনছটো আমাৰ হ'ব 1/2। ছাপ'জ ধৰি লওক আপুনি আপেল এটা কি কৰিছে, সমানে 4 ভাগ কৰিছে। চ' এক ভাগৰ আপোনাৰ ফ্ৰেকশ্যনছটো কি হ'ব, চ' আপেলটো কেইটা ভাগ কৰিছে, টোটাল 4টা ভাগ কৰিছে। চ' 4টা আমাৰ কি হ'ব হৰ, বা ইয়াক আমি ডিনমিনেটৰ বুলি কওঁ, আৰু আমি এক ভাগ লৈছোঁ আপেলৰ, গতিকে এইটো কি হ'ব 1। চ' আমাৰ এনচাৰটো কি হ'ব 1/4। চ' এটা আপেলৰ সমানে 4 ভাগ কৰিলে এক ভাগৰ ফ্ৰেকশ্যনছটো হ'ব 1/4, ঠিক আছে। চ' এইটো হ'ল আমাৰ ফ্ৰেকশ্যনছ। চ' বিশেষকৈ আপোনাৰ চাব, আপোনাৰ ফ্ৰেকশ্যনছটো আমি ৰিপ্ৰেজেণ্ট কৰোঁ এইটো ফৰ্মুলাত, ফ্ৰেকশ্যনছ ইকুৱেল টু নিউমেৰেটৰ বাই ডিনমিনেটৰ। চ' ইয়াতে এইটো ওপৰৰ পাৰ্টটোক আমি নিউমেৰেটৰ বুলি কওঁ আৰু তলৰ পাৰ্টটোক আমি ডিনমিনেটৰ বা হৰ বুলি কওঁ, আৰু মাজতে এইটো আমাৰ কি হয়, এটা লাইন আছে, এই লাইনটোক আমি চিম্বল অফ ডিভিজন বুলি কওঁ, চিম্বল অফ ডিভিজন, ডেট মিনছ ডিভাইড কৰিছে, লব আৰু হৰক কি কৰিছে, ডিভাইড কৰিছে, ভাগ কৰিছে, ঠিক আছে। এইটো হ'ল আমাৰ ফ্ৰেকশ্যনছ। এক্সাম্পল চাই লওক, ইয়াতে 1/5। চ' 1/5 ইয়াতে 1 আমাৰ কি হ'ব লব আৰু 5 হ'ব আমাৰ হৰ, ডেট মিনছ 1 ইজ নিউমেৰেটৰ এণ্ড 5 ইজ ডিনমিনেটৰ, এণ্ড দিছ ইজ দ্য চিম্বল অফ ডিভিজন। যিয়নক এতিয়া আমি চাম টাইপছ অফ ফ্ৰেকশ্যনছ। চ' টাইপছ অফ ফ্ৰেকশ্যনছ আপোনালোকে চাব, পোনপ্ৰথমে আপোনালোকৰ আহে প্ৰপাৰ ফ্ৰেকশ্যনছ। ইয়াতে চাব পাৰিছে নিশ্চয় আপোনালোকে প্ৰপাৰ ফ্ৰেকশ্যনছ। চ' প্ৰপাৰ ফ্ৰেকশ্যনছ আমাক কাক কয়, চ' আমি জানো প্ৰত্যেকটো ফ্ৰেকশ্যনৰ দুটা পাৰ্ট আছে, এটা হ'ল লব আৰু এটা হ'ল হৰ বা নিউমেৰেটৰ আৰু ডিনমিনেটৰ। চ' প্ৰপাৰ ফ্ৰেকশ্যনত কি হয়, যেতিয়া ডিনমিনেটৰ ইজ গ্ৰেটাৰ দেন নিউমেৰেটৰ হয়, ডিনমিনেটৰবিলাক কি হয় ডাঙৰ হয় আৰু নিউমেৰেটৰবিলাক সৰু হয়, সেইবিলাকক আমি কি বুলি কওঁ, প্ৰপাৰ ফ্ৰেকশ্যনছ বুলি কওঁ। আৰু আমি ক'ব পাৰোঁ নিউমেৰেটৰ ইজ লেছ দেন ডিনমিনেটৰ, নিউমেৰেটৰবিলাক ডিনমিনেটৰতকৈ কি হয় সৰু হয়, সেইবিলাক ফ্ৰেকশ্যনক আমি কি বুলি কওঁ, প্ৰপাৰ ফ্ৰেকশ্যনছ। ইয়াতে এক্সাম্পল আপোনালোকে চাব পাৰে, ছাপ'জ ধৰি লওক 1/2। চ' 1/2 ইয়াতে আমাৰ নিউমেৰেটৰ কিমান আছে 1 আৰু ডিনমিনেটৰ আছে 2। চ' ইয়াত আমি চাব পাৰিছোঁ যে নিউমেৰেটৰ ইজ লেছ দেন ডিনমিনেটৰ, কাৰণ নিউমেৰেটৰ 1 হয় আৰু ডিনমিনেটৰ 2 হয়, গতিকে এইটো আমাৰ কি হ'ব প্ৰপাৰ ফ্ৰেকশ্যনছ। চিমিলাৰলি আপুনি 3/5, 8/5 ইয়াতো চাব পাৰিছে যে আপোনালোকৰ নিউমেৰেটৰবিলাক সৰু হয় আৰু ডিনমিনেটৰবিলাক কি হয় ডাঙৰ হয়, গতিকে 3/5, 8/15 এইবিলাকো আমাৰ কি হ'ব প্ৰপাৰ ফ্ৰেকশ্যনছ। নেক্সট আপোনালোকে ছেকেণ্ড টাইপ অফ ফ্ৰেকশ্যনছটো চাব, ইমপ্ৰপাৰ ফ্ৰেকশ্যনছ। চ' ইমপ্ৰপাৰ ফ্ৰেকশ্যন বুলিলে চাওক, ইয়াতে গৈছে হয় নিউমেৰেটৰ ইজ গ্ৰেটাৰ দেন ডিনমিনেটৰ, য'ত আমাৰ কি হয় লব ডাঙৰ হয় আৰু হৰ কি হয় সৰু হয়, সেইটোক আমি কি বুলি কওঁ ইমপ্ৰপাৰ ফ্ৰেকশ্যনছ। এক্সাম্পল ইয়াতে আপোনালোকে চাওক, এটা প্ৰথম এক্সাম্পলটো আপোনালোকে চাব 8/15। চ' 8/15ত আমি কি চাব পাৰিছোঁ, 8 আমাৰ নিউমেৰেটৰ হয় আৰু 5 আমাৰ ডিনমিনেটৰ। চ' 8টো কি আছে ডাঙৰ আৰু 5টো কি আছে সৰু, গতিকে ইয়াত আমি কি চাব পাৰিছোঁ যে নিউমেৰেটৰটো ডাঙৰ আছে আৰু ডিনমিনেটৰটো সৰু আছে, গতিকে এই ফ্ৰেকশ্যনছটোক আমি কি বুলি কওঁ ইমপ্ৰপাৰ ফ্ৰেকশ্যনছ। চিমিলাৰলি 16/19, 21/4 ইয়াতো আমি চাব পাৰোঁ যে কি চাব পাৰোঁ যে নিউমেৰেটৰ্ছ আৰ গ্ৰেটাৰ দেন হোৱাট ডিনমিনেটৰ, গতিকে এই দুটাও আমাৰ কি হ'ব ইমপ্ৰপাৰ ফ্ৰেকশ্যনছ। নেক্সট আপোনালোকে চাব মিক্সড ফ্ৰেকশ্যনছ। বেচিকেলি আপোনালোকে চাওক ইমপ্ৰপাৰ ফ্ৰেকশ্যনছ আৰু মিক্সড ফ্ৰেকশ্যন, ব্ৰডলি এই তিনিটাই আমাৰ ফ্ৰেকশ্যনছ থাকে ফ্ৰেকশ্যনত, আৰু ইয়াৰ বাহিৰেও আছে, আমি এইবিলাক আলোচনা কৰিম। এতিয়া মিক্সড ফ্ৰেকশ্যন কি হয়, মিক্সড ফ্ৰেকশ্যন ইজ দ্য
It is the sum of natural number and fractions, or it can also be called as what? Whole number. Whole number আৰু fraction যেতিয়া এক লগত থাকে হেইটোক আমি কি বুলি কওঁ? Mixed fraction বুলি কওঁ বা mixed number বুলি আমি ক'ব পাৰোঁ। ইয়াত আপোনালোকে নিশ্চয় চাব পাৰিছে এটা এক্সাম্পল 2/5. সো এইটো আমাৰ কি হয়? মিক্সড ফ্ৰেকশনছ হয়। আৰু ইয়াতে প্ৰথম যেটো 2 আছে এইটোক আমি কি বুলি কওঁ? ন্যাচাৰাল নাম্বাৰ আৰু হোল নাম্বাৰ বুলি ক'ব পাৰোঁ। আৰু 2/5 ওকে এই পাৰ্টটোক আমি কি বুলি কওঁ? ফ্ৰেকশন বুলি কওঁ। ইয়াতে চাব পাৰিছে সেকেন্ড এক্সাম্পল 7 টো আমাৰ কি হয়? হোল নাম্বাৰ অৰ ন্যাচাৰাল নাম্বাৰ, আৰু 2/5 এইটো আমাৰ কি হয়? ফ্ৰেকশনছ। গতিকে এই দুটা মিলি প্লাই আমাৰ এটা কি হৈছে? ফ্ৰেকশন হৈছে, যেটোক আমি মিক্সড নাম্বাৰ বা মিক্সড ফ্ৰেকশন বুলিও ক'ব পাৰোঁ। নেক্সট to আমি চাওঁ আহক। Next type of fractions, that is called as what? Like fractions. এতিয়া like fractions কাক কয়? ইয়াতে চাওক আপোনালোকে fractions with same denominator. দুটা বা তাতকৈ অধিক যদি আপোনাৰ ফ্ৰেকশন থাকে, ভগ্নাংশ থাকে, আৰু হিয়তৰ ডিনোমিনেটৰ বা হৰৰ ভ্যালুটো যদি একেই থাকে, সেইবিলাকক আমি কি বুলি কওঁ? লাইক ফ্ৰেকশনছ বুলি কওঁ। ইয়াতে চাব পাৰিছে আপোনালোকে এক্সাম্পল ইয়াতে 2/7, 3/7, 5/7, 6/7। এই গটেকেইটা ফ্ৰেকশনৰ আপোনালোকে চাওক হৰ বা ডিনোমিনেটৰ আমাৰ কি হয়? 7 আছে। গতিকে ইয়াতে হৰবিলাক কি হয়? একেই হয় বা ডিনোমিনেটৰ একেই হয়। গতিকে যিবিলাক ফ্ৰেকশনৰ কি হ'ব? ডিনোমিনেটৰ একেই থাকিব, সেম থাকিব, ইকুইভ্যালেন্ট থাকিব, সেইবিলাকক আমি কি বুলি কওঁ? লাইক ফ্ৰেকশনছ। ওকে, নেক্সট চাব আনলাইক ফ্ৰেকশনছ। আনলাইক ফ্ৰেকশনছ লাইক ফ্ৰেকশনৰ অপজিট হয়। ইয়াতে চাওক ফ্ৰেকশনছ হ্যাভ ডিফাৰেণ্ট ডিনোমিনেটৰ। যিবিলাক ফ্ৰেকশনৰ কি থাকে? ডিফাৰেণ্ট বেলেগ ডিনোমিনেটৰ থাকে বা হৰ থাকে, সেইবিলাকক কি বুলি কোৱা হ'ব? আনলাইক ফ্ৰেকশনছ। সিম্পলি আপোনালোকে ইয়াতে চাব 2/7, 3/5, 9/11। সো ইয়াতে হৰ বা ডিনোমিনেটৰবিলাক চাব 7 আছে, ইয়াতে সেকেন্ডত আছে 5 আৰু থাৰ্ডত আছে 11। গতিকে ইয়াতে প্ৰত্যেকটো ডিনোমিনেটৰ কি হয়? বেলেগ একেই নহয়। গতিকে এনেকুৱা ফ্ৰেকশনবিলাকক আমি কি বুলি কম? আনলাইক ফ্ৰেকশনছ। নেক্সট চাব ইউনিট ফ্ৰেকশনছ। সো ইউনিট ফ্ৰেকশন কাক কৈ চাওক ইয়াতে ফ্ৰেকশনছ উইথ নিউমিনেটৰ 1। যিবিলাক ফ্ৰেকশনত নিউমিনেটৰ 1 থাকে আৰু পজিটিভ ডিনোমিনেটৰ থাকে, দ্যাট মিন্স পজিটিভ হৰ থাকে, সেইবিলাকক আমি কি বুলি কম? ইউনিট ফ্ৰেকশনছ। গতিকে এক্সাম্পল চাওক ইয়াত আপোনালোকে 1/2। সো এই ফ্ৰেকশনটোক চাওক আপুনি, ইয়াতে আপোনাৰ নিউমিনেটৰ কিমান আছে? 1। যে নিউমিনেটৰ 1 থাকিলে ইয়াক আমি কি বুলি কম? ইউনিট ফ্ৰেকশনছ। বা সেকেন্ডটো চাওক আপোনালোকে 1/5, নিউমিনেটৰ কিমান আছে? 1। গতিকে ইয়াক আমি কি বুলি কম? ইউনিট ফ্ৰেকশন। দেন থাৰ্ডটো চাওক 1/13, ইয়াতে নিউমিনেটৰ কিমান আছে? 1। গতিকে ইয়াক আমি কি বুলি কম? ইউনিট ফ্ৰেকশন। নেক্সট চাব ইকুইভ্যালেন্ট ফ্ৰেকশনছ। ইকুইভ্যালেন্ট ফ্ৰেকশনছ মিন্স সমান। দুটা বা তাতকৈ অধিক ফ্ৰেকশন যেতিয়া সমান থাকে, সেইটোক আমি কি বুলি কম? ইকুইভ্যালেন্ট ফ্ৰেকশনছ। 2 or more fractions having same value, তেতিয়া আমি কি বুলি কম? ইয়াক ইকুইভ্যালেন্ট ফ্ৰেকশনছ বুলি কম। এক্সাম্পল আপোনালোকে চাব পাৰিছে 1/2 and 25/50। যদি আমি ফিগাৰটোত ডিফাৰেন্স পাইছোঁ, আমি ইয়াতে সিম্পলিফাই কৰিব লাগিব। সো 1/2 যদি আমি সিম্পলিফাই কৰোঁ 1/2 থাকিব, আৰু 25/50 যদি আমি সিম্পলিফাই কৰোঁ, আমি যদি 25 দি ডিভিজিবল কৰোঁ, 25 in 25 1 times and 25 in 50 2 times। গতিকে আমি এনসাৰটো গৈ পেলাই 1/2 পাইছোঁ। এতিয়া চাওক 1/2 আৰু 25/50 ইয়াৰ ভ্যালুটো কি হৈছে? ইকুৱেল হৈছে না নাই? 1/2 equals to 1/2। গতিকে এনেকুৱা ধৰণৰ ফ্ৰেকশনবিলাকক কি বুলি কোৱা হয়? ইকুইভ্যালেন্ট ফ্ৰেকশনছ বুলি কোৱা হয়। এতিয়া আমি most expected MCQ খিনি ডিসকাশন কৰিম, যিবিলাক আপোনালোকৰ এক্সামত সুধিব পৰা চান্স আছে আৰু প্ৰায় আপোনালোকৰ এক্সামত সুধে। গতিকে প্ৰথম প্ৰশ্নটো চাব, when the numerator is less than the denominator is called। যেতিয়া নিউমিনেটৰ ডিনোমিনেটৰতকৈ সৰু হয় তেতিয়া ইয়াক কি বুলি কোৱা হয়? এই ডেফিনেশনটো আমি জাস্ট ডিসকাশন কৰি আইলো। ইয়াত আমাৰ কারেক্ট অপশন হ'ব অপশন এ, প্ৰপাৰ ফ্ৰেকশনছ। আৰু আমাৰ প্ৰপাৰ ফ্ৰেকশনত কি কৈছে? নিউমিনেটৰ ইজ লেছ দেন দ্য ডিনোমিনেটৰ। সেকেন্ড নাম্বাৰটো আপোনালোকে চাব, when numerator is greater than or equal to denominator is called। যেতিয়া কি হয়? numerator is greater than what? denominator। যেতিয়া numerator greater হয় denominatorতকৈ, তেতিয়া ইয়াক আমি কি বুলি কম? ইয়াত আমাৰ কারেক্ট এনসাৰটো হ'ব অপশন বি, ইম্প্ৰপাৰ ফ্ৰেকশন। জাস্ট আমি ডিসকাশন কৰি আইলো যে যেতিয়া নিউমিনেটৰ ইজ গ্ৰেটাৰ দেন ডিনোমিনেটৰ হয়, তেতিয়া আমি ইয়াক কি বুলি কওঁ? ইম্প্ৰপাৰ ফ্ৰেকশনছ। এক্সাম্পল সাপোজ ধৰি লওক 6/4। সো ইয়াতে 6 টো কি আমাৰ নিউমিনেটৰ আৰু 4 টো কি হ'ল ডিনোমিনেটৰ। সো 6 ইজ গ্ৰেটাৰ দেন
4 সো এটো আমি ইয়াক কি বুলি কম এটোক আমি ইম্প্ৰপাৰ ফ্ৰেকশন বুলি কম কোশ্চেন নম্বৰ 3 চাব third number question a whole number and a fractions together is called jetia whole number and fractions eklogot hoy hetuk ami ki buli kom ki fraction buli kom moi just discussion korilu je mixed fractions is equal to what whole number plus fractions gotike yar amar correct option to ki hobo option C mixed fraction next question number 4 so when converting an improper fraction into a mixed number you dash the numerator by the denominator ইয়াতে কি কৈছে যেতিয়া আমি এটা ইম্প্ৰপাৰ ফ্ৰেকশন মিক্সড নাম্বাৰত কনভাৰ্ট কৰো তেতিয়া আমি কি কৰো নিউমাৰেটৰ কি কৰো আমি ডিভাইড কৰো নে এড কৰো নে সাবট্ৰেক্ট কৰো নে মাল্টিপ্লাই কৰো ইয়াতে আমাৰ কারেক্ট আনসারটো হ'ব আনসার ডি ডিভাইড যেতিয়া আমি কি কৰো when we convert improper fractions into a mixed number we divide the numerator by the denominator আমি numerator কি কৰো denominator তে কি কৰো divide কৰো ভাগ কৰো okay next part question to আমি চাও question number 5 which of the following is considered as a proper fractions ইয়াতে কোনটো আমাৰ proper fractions হ'ব প্ৰথমতে চাও 3/2 so এটো আমাৰ improper fraction হ'ব কাৰণ numerator is greater than denominator 6/5 improper fractions 2 1/3 এটো আমাৰ কি হ'ব মিক্সড ফ্ৰেকশনস গতিকে আমাৰ কারেক্ট অপশন তো আমি চাব পাৰিছো 9/11 এটো আমাৰ কারেক্ট অপশন হ'ব এটোই আমাৰ কি হয় প্ৰপাৰ ফ্ৰেকশনস নেক্সট কোশ্চেন নম্বৰ 6 আপোনালোকে চাব when converting a mixed number into an improper fractions যেতিয়া আমি এটা মিক্সড নাম্বাৰ ইম্প্ৰপাৰ ফ্ৰেকশনত কনভাৰ্ট কৰো you dash the whole number by the denominator আমি হোল নাম্বাৰক ডিনোমিনেটৰতে কি কৰো এড কৰো নে সাবট্ৰেক্ট কৰো নে মাল্টিপ্লাই কৰো নে ডিভাইড কৰো ইয়াত আমাৰ কারেক্ট অপশনটো হ'ব অপশন সি আমি কি কৰো মাল্টিপ্লাই কৰো নেক্সট কোশ্চেন নম্বৰ 7 চাব which number always is the same when converting improper fractions into mixed or mixed numbers into improper fractions কোনটো নাম্বার সেম থাকে যেতিয়া আমি কি কৰো মিক্সডৰ পৰা ইম্প্ৰপাৰ ফ্ৰেকশনত ট্ৰান্সফাৰ কৰো বা ইম্প্ৰপাৰ ফ্ৰেকশনৰ পৰা কি কৰো মিক্স নাম্বাৰত কি কৰো কনভাৰ্ট কৰো বাট নাম্বাৰটো সেম থাকে নিউমাৰেটৰ সেম থাকে নে হোল নাম্বাৰ সেম থাকে নে ডিনোমিনেটৰ সেম থাকে নে ফ্ৰেকশনটো সেম থাকে ইয়াত আমাৰ কারেক্ট অপশনটো হ'ব অপশন সি ডিনোমিনেটৰ যেতিয়া আমি কি কৰো মিক্সড ফ্ৰেকশনস তো আমি ইম্প্ৰপাৰত কনভাৰ্ট কৰো বা ইম্প্ৰপাৰ ফ্ৰেকশন তো আমি মিক্সড ফ্ৰেকশনত কনভাৰ্ট কৰো আমাৰ ডিনোমিনেটৰটো অলৱেজ কি থাকে সেম থাকে কনস্ট্যান্ট থাকে কেতিয়াও চেঞ্জ নহয় কোশ্চেন নম্বৰ 8 to চাব আপোনালোকে which of the following fraction is equivalent to 3/4 ইয়াতে বহুত কেটা ফ্ৰেকশন দিছে চাৰিটা অপশন দি আছে আৰু কোনটো ফ্ৰেকশনস আমাৰ 3/4 ৰ কি হ'ব ইকুইভ্যালেন্ট হ'ব সমান হ'ব গতিকে ইয়াত আমি সিম্পলিফাই কৰিব লাগিব গতিকে যদি আমি সিম্পলিফাই কৰি যাম 4/8 ইয়াতে সিম্পলিফাই কৰিলে কি হ'ব 1/2 কাৰণ 4 দি ডিভাইড কৰিলে 1/2 আহিব দেন বি নাম্বাৰ যদি আমি সিম্পলিফাই কৰো 3 2/3 আহিব আৰু সি নাম্বাৰ যদি আমি সিম্পলিফাই কৰো 3/4 আহিব আৰু ডি নাম্বাৰ আমাৰ সিম্পলিফাই নহব ওকে ইট ইজ ইন দা স্মলেষ্ট ফৰ্ম অৰ শৰ্টেষ্ট ফৰ্ম গতিকে ইয়াত আমি যদি চাব যাও আমাৰ ইয়াতে চাওক 6/8 সিম্পলিফাই কৰাৰ পিছত 3/4 আহিছে গতিকে ইয়াত আমাৰ কারেক্ট অপশনটো হ'ব অপশন সি next question to sabo which of the following is not correct yata saita option dia ase yar bhitorot kuntu correct no hoy true no hoy prothomote saw value of proper fraction is less than 1 proper fractional value always less than 1 hoy yes it is true next a value of improper fraction is greater than 1 yes it is also true c number value of a mixed fraction is less than 1 this is not true none of the above gotike yat amar question mote amar correct option to hobo option c okay value of a mixed fraction is less than 1 this is false karon yat amar ki value of a mixed fraction is greater than 1 hoy gotike yat amar question to koise kuntu correct noy gotike as per the question amar correct option hobo option c the value of mixed fraction is less than 1 that is false okay next question number 10 sabo apunalage if 3/4 is equivalent to x/24 then the value of x is যদি 3/4 equivalent হয় x/24 fraction
তেনেহ'লে এক্সৰ ভেলুটো কিমান হ'ব চ' ইয়াতে আপুনি এনচাৰটো কেনেকৈ ওলাব গতিকে ইয়াতে দিয়া আছে 3/4 ইকুৱেলছ টু আপোনাৰ কিমান হয় x/24 চ' ইয়াতে দুটা ফ্ৰেকশ্যন ইকুৱেল হয় গতিকে আমি যদি ক্ৰছ মাল্টিপ্লাই কৰোঁ তেনেহ'লে আমাৰ এনচাৰটো ওলাই যাব চ' 4 ইনটু x কিমান হ'ব 4x ইকুৱেল টু 3 ইনটু 24 হ'ব এতিয়া 4 আৰু x ইয়াতে কি হৈছে মাল্টিপ্লাই হৈ আছে আৰু ইয়াতে xটো যদি আমি ৰাইট সাইডত লৈ যাওঁ সৰি 4টো যদি আমি ৰাইট সাইডত লৈ যাওঁ এটো গলে কি হৈ যায় ডিভাইড হৈ যাব সো x = কি হ'ব 3 ইনটু 24 ডিভাইডেড বাই 4 সো এটো আমি চাওক আমি কিমান পাম 4 ইন 24 কিমান হ'ব 6 টাইমছ সো ইয়াত আমি পাম 6 x = 3 ইনটু 6 18 সো আমাৰ x ৰ ভ্যালুটো কিমান আহিব 18 আহিব গতিকে ইয়াত আমাৰ কারেক্ট অপশনটো হ'ব অপশন নাম্বাৰ ডি সো এয়া আছিল আজিৰ আমাৰ ফ্ৰেকশনৰ বিষয়ে meaning of fractions and different types of fractions লগতে ইয়াৰ ওপৰত ইম্পৰ্টেন্ট MCQ খিনি যদি ভাল লাগে ভিডিওটো প্লিজ লাইক কৰিব শেয়াৰ কৰিব কমেন্টছ কৰিব আকৌ আমি ফ্ৰেকশনৰ ওপৰত কেনেকৈ আমি ফ্ৰেকশনছ এড কৰিব পাৰো কেনেকৈ আমি ফ্ৰেকশনছ ডিভাইড কৰিম মাল্টিপ্লাই কৰিম এই বিষয়ে আমি আলোচনা কৰিম থ্যাংক ইউ হ্যাভ এ গ্ৰেট ডে